প্ৰিয় বন্ধু বান্ধৱীসকল, দুটা শুকান জলকীয়া এডাল মৌলি ধাগাৰে বান্ধি ল'ব। শত্ৰুৱে হাতযোৰ কৰি ক্ষমা বিচাৰিব। দুটা শুকান জলকীয়া মৌলি ধাগাৰে বান্ধাৰ লগে লগে আপোনাৰ দুশ্মন থৰথৰকৈ কঁপিবলৈ ধৰিব আৰু সিহঁতৰ সকলো অকাত সন্মুখলৈ আহিব। আৰু এনেকৈ জানি লওক যে দুশ্মনে আপোনাক হাতযোৰ কৰি ক্ষমা বিচাৰিব আৰু কেতিয়াও আপোনাক অশান্তি কৰিব নোৱাৰিব। আজিৰ ভিডিঅ'টোত দুটা শুকান জলকীয়াৰ এনেকুৱা উপায়ৰ কথা জনাম যে যিটো ঘৰত বহি থাকিয়ে আপুনি আপোনাৰ জীৱনৰ পৰা শত্ৰুক উলিয়াই বাহিৰ কৰি দিব পাৰিব। আপোনাৰ যি দুশ্মন আছে, যিয়ে আজি আপোনাক সিহঁতৰ শক্তি দেখুৱাই আছে, যিয়ে আজি আপোনাৰ ওপৰত বহু ধৰণৰ ক্ৰিয়া কৰাই আছে, বহু কিবা কিবি কৰাই আপোনাক বৰবাদ কৰি আছে, সেই দুশ্মনবোৰ সম্পূৰ্ণৰূপে বৰবাদ হৈ যাব, সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব আৰু আপোনাক কেতিয়াও কাৰোকে অশান্তি কৰাৰ কথা নাভাবিব। চাওক, আজিৰ যি সময় হয় এয়া কলিযুগৰ সময় হয় আৰু কলিযুগৰ সময়ত আপোনাৰ মিত্ৰ খুব কমেই থাকে, কিন্তু আপোনাৰ শত্ৰু আৰু শত্ৰুৰ সংখ্যা বহুত বেছি হ'ব পাৰে। এতিয়া চাওক, যিবোৰ গুপ্ত শত্ৰু হয় ইয়াৰ বিষয়েতো চিধা চাধা ভাল মানুহেতো একোৱেই গম নাপায় আৰু পিঠিৰ পিছৰ ফালে যি গুপ্ত শত্ৰু থাকে এয়া সেই ব্যক্তি হয় যিয়ে যাক তেওঁলোকৰ শত্ৰু বুলি ভাবে তেওঁলোকক সম্পূৰ্ণৰূপে বৰবাদ কৰি দিয়ে। আপুনি নিজে ভাল আৰু নিজকে ভাল বুলি ভাবে বা আপুনি সকলোকেই ভাল বুলি ভাবে, কিন্তু এয়া কলিযুগ হয় আৰু আজিৰ সময়ত সকলো ব্যক্তি ভাল নহ'বও পাৰে, সকলো ব্যক্তি আপোনাৰ মিত্ৰ হ'ব নোৱাৰে। বহুবাৰ মিত্ৰৰ ৰূপত দুশ্মনো আপোনাৰ জীৱনলৈ আহিব পাৰে আৰু মিত্ৰ বুলি কৈ আপোনাৰ লগত থাকে আৰু ভিতৰি ভিতৰি সেই ব্যক্তি আপোনাৰ শত্ৰু হয় আৰু আপোনাৰ পিঠিৰ পিছৰ ফালে এনেকুৱা ক্ৰিয়া কৰি দিয়ে, আপোনাৰ যি বেপাৰ আছে সেয়া বৰবাদ কৰি দিব, আপোনাৰ ঘৰখনক বৰবাদ কৰি দিব আৰু আপোনাৰ ঘৰত যি সদস্য আছে তেওঁলোকৰ গাত এনেকুৱা বেমাৰ লাগি যায় যিটো ঔষধেৰেও ভাল নহয় আৰু বহুবাৰ এইবোৰৰ পিছৰ ফালে শত্ৰুৰে হাত থাকে, কিয়নো সকলো ব্যক্তি একেই নহয়, সকলো ব্যক্তি আপোনাৰ দুশ্মন নহয় আৰু সকলো ব্যক্তি আপোনাৰ মিত্ৰও নহ'ব পাৰে। গতিকে চাওক, এই সময়ত মানে কলিযুগৰ সময়ত আপুনি বাচি থকাৰ প্ৰয়োজন আছে আৰু এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে আপুনি চকু বন্ধ কৰি কাৰোকে বিশ্বাস নকৰিব। বিশেষকৈ যদি কোনো ব্যক্তিয়ে আপোনাক সন্মুখৰ পৰা অশান্তি কৰি আছে, আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে বা আপোনাৰ বেপাৰ কাঢ়িবলৈ চেষ্টা কৰি আছে, আপোনাৰ সম্পত্তি কাঢ়িবলৈ চেষ্টা কৰি আছে বা মিছা কেছত আপোনাক ফচাই দিছে বা যিকোনো ধৰণৰে আপোনাক হানি কৰিবলৈ চেষ্টা কৰি আছে বা হানি কৰি আছে, সন্মুখৰ পৰা আপোনাক বাৰ কৰি আছে, তেন্তে দুটা শুকান জলকীয়াৰে আপুনি এই উপায়টো কৰক আৰু তাৰ পাছত আপুনি দেখিব যে আজি আপোনাক যিয়ে বহুত অশান্তি কৰি আছে, বেয়া ধৰণৰে আপোনাৰ পিঠিৰ পিছৰ ফালে পৰি আছে, এতিয়া সিহঁতে ওলোটাকৈ গণিবলৈ আৰম্ভ কৰি দিব। এতিয়া সিহঁতৰ পস্তোৱাৰ দিন আহিবলৈ গৈ আছে, কিয়নো এই উপায়টো কৰাৰ লগে লগে আপোনাৰ যি দুশ্মন আছে সিহঁতৰ সম্পূৰ্ণৰূপে সকলো শক্তি নোহোৱা হৈ পৰিব, পৰাস্ত হৈ পৰিব। মানে সিহঁতৰ ওচৰত এনেকুৱা একো বাচি নাথাকিব যে আপোনাক কষ্ট দিব পাৰিব। যেতিয়া সকলোবোৰেই নষ্ট হৈ যাব, শেষ হৈ যাব, সিহঁতৰ সকলো শক্তিয়ে নাইকিয়া হৈ পৰিব। চাওক, যি উপায় আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এয়া শুকান জলকীয়াৰ উপায় হয়। আপুনি দেখিছে চাগৈ, যি শুকান জলকীয়া আছে এয়া বহুত তীক্ষ্ণ হয়। ঠিক এইদৰেই আপোনাৰ দুশ্মনৰ জীৱনকো ই নষ্ট কৰি পেলাব পাৰে। ইয়াৰ যি তীক্ষ্ণতা হয় ন, ইয়ে বহুত চমৎকাৰ কৰে আৰু উচিত বিধানেৰে যদি আপুনি এই উপায় কৰিব পাৰে তেন্তে নিশ্চয় শত্ৰুৰ কুকৰ্মৰ পৰা হাত সাৰি থাকিব পাৰিব। শুকান জলকীয়াত বহুত চমৎকাৰী শক্তি থাকে, ই নজৰ দোষকো দূৰ কৰিব পাৰে আৰু ক্ৰিয়া কৰ্মবোৰকো হঠাতে নোহোৱা কৰি দিব পাৰে। গতিকে এই উপায়টো কৰিব পাৰিলে শত্ৰুৱে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। গুপ্ত শত্ৰু ইয়াৰ দ্বাৰা পৰাস্ত হৈ পৰিব আৰু যিসকলে সন্মুখৰ পৰা আপোনাক বাৰ কৰি আছে সিহঁতো বৰবাদ হৈ যাব। তেন্তে চাওক, আপুনি কি কৰিব লাগিব, মহিলাই হওক বা পুৰুষেই হওক, যিকোনোৱে এই উপায়টো কৰিব পাৰিব, কোনো সময়ত এই উপায়টো কৰিব লাগিব। চেষ্টা কৰক যে আপুনি ৰাতিৰ সময়ত এই উপায়টো কৰিবলৈ। এনেকুৱা কিছুমান উপায় আছে যিটো যদি আপুনি ৰাতি কৰে বা সূৰ্য অস্ত যোৱাৰ পাছত কৰে তেন্তে এই উপায়ে বহুত সোনকালে কাম কৰে। ইয়াৰ শক্তি উপায়ৰ ওপৰত বেছিকৈ বাঢ়ি যায়। চাওক, লাগিলে শত্ৰু এটাই হওক, দুটাই হওক বা লাখেই হওক, সকলোৰে বাবে আপুনি এই উপায়টো কৰিব পাৰে। এতিয়া জানো আহক কি কি বস্তুকেইটা আপুনি ল'ব লাগিব।
গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি ল'ব লাগিব দুটা শুকান জলকীয়া, তাৰ পাছত আপুনি ল'ব লাগিব এটা কলা চিয়াঁহীৰ কলম আৰু ইয়াৰ লগত আপুনি ল'ব লাগিব মৌলি ধাগা, যি ধাগা আমি হাতত বান্ধো। এই গোটেইকেইটা বস্তু লৈ আপুনি ঘৰৰ যিকোনো কোণত বহি ল'ব। এনেকুৱা ঠাইত বহি ল'ব যাতে সেই ঠাইত আপোনাক কোনেও অশান্তি কৰিব নোৱাৰে, কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে, কোনেও মাত লগাব নোৱাৰে। চাওক, যদি কোনোৱে মাত দিয়ে বা বাধাৰ সৃষ্টি কৰে তেতিয়া উপায়ে কাম নকৰিব। সেইকাৰণে সম্পূৰ্ণ অকলে আপুনি এই উপায়টো কৰিব লাগিব। এতিয়া আপুনি কি কৰিব লাগিব, যি দুটা শুকান জলকীয়া আপুনি লৈছে সেই জলকীয়া কেইটাৰ ওপৰত লাহে লাহে শত্ৰু বুলি লিখিব, নাইবা শত্ৰুৰ নাম লিখিব লাগিব। যদি আপুনি মাৰ্কাৰ পেন ল'ব পাৰে তেন্তে বেছি ভাল হয়। গতিকে দুয়োটা শুকান জলকীয়াৰ ওপৰতে আপুনি শত্ৰু বুলি লিখি দিব। শত্ৰু বুলি লিখাৰ লগে লগেই শত্ৰু পৰাস্ত হৈ যাব, সকলো শত্ৰুৱেই পৰাস্ত হৈ যাব। আৰু যদি আপুনি জানে যে আপোনাৰ শত্ৰু এজনেই বা দুজনেই, তেন্তে শুকান জলকীয়াৰ ওপৰত আপুনি এজন বা দুজন শত্ৰুৰ নাম লিখিব পাৰিব। দুজনতকৈ বেছি নাম লিখিব পৰা নাযায়। যদি শত্ৰু দুজনতকৈ বেছি হয় বা গুপ্ত শত্ৰু আছে তেতিয়া দুয়োটা শুকান জলকীয়াৰ ওপৰতে শত্ৰু বুলি লিখি দিব। তাৰ পাছত আপুনি কি কৰিব লাগিব, যি মৌলি ধাগা আপুনি লৈছে সেই ধাগাৰে আপুনি দুয়োটা শুকান জলকীয়া বান্ধি দিব লাগিব। দুয়োটা জলকীয়াক মৌলি ধাগাৰে বন্ধাৰ সময়ত আপুনি এটা মন্ত্ৰ জপ কৰিব লাগিব। কিমান বাৰ জপ কৰিব লাগিব? 5 বাৰ এই মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো হ'ল আমুক শত্ৰু হন হন স্বাহা, আমুক শত্ৰু হন হন স্বাহা, আমুক শত্ৰু হন হন স্বাহা। আমুকৰ ঠাইত যদি আপুনি শত্ৰুৰ নাম জানে তেন্তে সেই শত্ৰুজনৰ নাম ক'ব বা শত্ৰু বুলি কৈ শত্ৰু হন হন স্বাহা বুলি ক'ব পাৰিব। কিমান বাৰ জপ কৰিব লাগিব? 5 বাৰ জপ কৰিব লাগিব। আৰু তাৰপিছত আপুনি কি কৰিব লাগিব, যি দুটা শুকান জলকীয়া আপুনি লৈছে সেই শুকান জলকীয়া দুটা কপোৰ বা যিকোনো কিবাহেৰে জ্বলাই দিব লাগিব। আৰু তাৰ পাছত ইয়াৰ পৰা যি ছাই ওলাব সেইখিনি আপুনি পানীত উটুৱাই দিব লাগিব, নাইবা আপোনাৰ ঘৰত যদি নলা আছে তাতেই উটুৱাই দিব পাৰিব। কেৱল মাত্ৰ এবাৰ এই উপায়টো কৰিলেই হ'ব আৰু এবাৰতেই আপুনি ইয়াৰ লাভ পাবলৈ সক্ষম হ'ব। শত্ৰুৱে কান্দিব, পস্তাব, সিহঁতৰ সকলো অকাত পোহৰলৈ আহিব। লাগিলে সেয়া গুপ্ত শত্ৰুৱে হওক বা সন্মুখৰ কোনো শত্ৰুৱে নহওক কিয়, সকলোবোৰ দূৰ হৈ পৰিব আৰু ক্ৰিয়া কৰ্মবোৰ অতি শীঘ্ৰেই দূৰ হৈ যাব। যদি আপোনাৰ ঘৰখনৰ ওপৰত নজৰ দোষ লাগি আছে বা আপোনাৰ টকা পইচাৰ ওপৰত লাগি আছে সেয়াও দূৰ হৈ পৰিব। আৰু এই উপায়টো আপুনি যিকোনো দিনাখনেই কৰিব পাৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।